Hello everyone, good morning. Our channel নতুন এটা ভিডিঅ' আপোনাক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনাক সকলো সম্পূৰ্ণভাৱে সুখী হৈ আছে, সুস্থ হৈ আছে আৰু বহুত বেছি হ্যাপি হৈ আছে। আৰু আজিটো হ্যাপি হৈ থকা দিনে হয় যিহেতু আজি 14 ফেব্ৰুৱাৰী প্ৰেমৰ দিন আৰু বিশেষকৈ আমাৰ কাৰণে আজি এটা বহুত ভাল দিন, মেমৰেবল দিন, বহুত স্পেচিয়েল দিন সকলো আৰু আজি আমাৰ কাৰণে। এও আৰু মোৰ কাৰণেতো হয় ভেলেন্টাইন্স ডে, তাৰ লগতে আজি হয় ৰিয়মৰ বাৰ্থডে হয়। এই দিনটো মানে আমি এইকাৰণে সিলেক্ট কৰিছোঁ তাৰ যেহেতু ফেব্ৰুৱাৰী মাহত জন্ম মানে হ'ব লগা আছিলেই তাৰ 20-28 তাৰিখ মানে ডেট দিছিলে নেকি ডক্টৰে আমি 14 ফেব্ৰুৱাৰীতে সিলেক্ট কৰিছিলোঁ আমি দুজনে হয় সেইদিনাখনে ধুনীয়াকৈ তাৰ জন্ম হৈ গ'ল 2020 চনৰ 14 ফেব্ৰুৱাৰীত তাৰ জন্ম আছিলে আৰু আজি হ'ল 2025 চনৰ 14 ফেব্ৰুৱাৰী মানে আজি হ'ল তাৰ 5 বছৰ পূৰ্ণ হ'ল আৰু মই এই ভিডিঅ'টো এইটো কাৰণে কৰি ৰাখিছোঁ মানে যাতে সি মানে তাৰ ডাঙৰ হলে এই ভিডিঅ'বোৰ চাব পাৰে সেইটো কাৰণে ভিডিঅ'টো কৰি ৰাখিছোঁ আৰু ভিডিঅ'টো চাই গম পাব যে তাৰ সৰুতে আমি কেনেকৈ বাৰ্থডে সেলিব্ৰেট কৰিছিলোঁ আৰু আগৰ ভিডিঅ' নাই যিহেতু মই নতুনকৈ চেনেলটো খুলিছোঁ আৰু মোৰ চেনেলত আজি ৰিয়মৰ এইটোৱে ফাৰ্ষ্ট ভিডিঅ' হয় বাৰ্থডেৰ আৰু আগৰ ভিডিঅ'খিনি বাৰু সি ফটো বা এনেকৈ চাই ল'ব পাৰিব ফটো আৰু মোৰ তাৰ বেলেগ বাৰ্থডে ভিডিঅ' আছে আজি তাৰ ভিডিঅ'টো কেনেকৈ পালন কৰোঁ সি এইটো ভিডিঅ'ৰ জৰিয়তে চাব পাৰিব 5 বছৰত কেনেকৈ পালন কৰোঁ আৰু মই এই ভিডিঅ'টোতে কৈ থৈছোঁ ৰিয়ম মা দেউতা আমি সকলোৱে তোমাক বহুত বেছি ভাল পাওঁ আৰু তুমি যাতে ডাঙৰ হ'লে ভাল মানুহ হোৱা তাৰে আমাৰ আশীৰ্বাদ থাকিলে আজি কি লৈ আছে হাতত হ্যাপি বাৰ্থডে Happy birthday. Thank you, what? Thank you. চাও কি লৈ উঠিছে আজি হাতত কি আছে ছাৰ একো নাই কিনো কি আছে চাও উঠা একো নাই যাওঁ দেখ হ্যাপি বাৰ্থডে ধুনু উঠা উঠাও অ অ ককা তোমালে ৰিয়মে তামোল এটা থৈছে তামোল এটা দিছো উঠা দে ধুনু তামোল এটা থৈছে তোমাৰ কাৰণে ককাই ৰিয়মে আজি ৰাতিপুৱাই কি থৈছে তামোল হেপী বাৰ্থডে Happy birthday. কি ক'ব লাগে আকৌ হেপী বাৰ্থডে বাৰ্থডে চকু হাতত কি লৈ উঠিছে জানা দেখাই কি লৈ উঠিছে দিয়া তামোল কিবা লৈছে নেকি তামোলটো দি দিয়া অ ধুনু হেল্ল' হেৰা হেপী ভেলেণ্টাইন ডে থেংক ইউ আৰু এইটো আমাৰ ভেলেণ্টাইন ডে গিফ্ট এইটো আমাৰ ভেলেণ্টাইন ডে গিফ্ট যেতিয়া ৰিয়মক গা ধুৱাম ইয়াক সোণ ৰূপ তুলসী আৰু দুবৰি বনৰ পানীৰে গংগা জলেদি সৰুতে মাহঁতে কৈছিল যে জন্মদিনৰ দিনাখন ভগৱানক যি বিচৰা যায় ভগৱানে তাকেই দিয়ে আৰু ভগৱানক এইটোও ক'বলৈ দিছে যে ৰিয়মক তোমাক পৃথিৱীলৈ অনাৰ কাৰণে ভগৱানক ধন্যবাদ দিবা একদম মনেৰে আৰু ৰিয়মৰ জন্মদিন বুলি আজি দুপৰীয়া ভাগত আমাৰ ঘৰত ভাগৱত পাঠ কৰা হ'ব তাৰে আয়োজন এয়া আহি আছোঁ ৰিয়মহঁতৰ স্কুলত এপাক মাতিছে তাতেও যেতিয়া অকণমান সি তাৰ মনৰ ফূৰ্তিৰ কাৰণে চেলিব্ৰেট কৰা হ'ব আমি দুইটা আহিছোঁ Happy birthday to you. Happy birthday, Riyanshu. Happy birthday to dear Riyanshu. Happy birthday to you. May God bless you. May God bless you. Happy birthday to you. Happy birthday to you. Ito pencil niya.
আমি স্কুলৰ পৰা আহি পাই দেখা পালোঁ ভাগৱত পাঠ কৰা পাঠকসকল আহি পাইছিলে আৰু মা পাপাহঁতে তেওঁলোকক আদৰি পেলাই এয়া ভাগৱত পাঠ কৰাত তেওঁলোক বহিলেহি আৰু মই অলপ সময় ভাগৱত পাঠ শুনিলোঁ। ইমান ভাল লাগে সেইবোৰ শুনি আৰু ব্যাখ্যাবোৰ যে মানে তেওঁলোকে মানে বহল কৰি শুনাই দিয়ে, সেইখিনি শুনি জমনি কৰি আৰু ভাল লাগে। আৰু এইফালে আমাৰ ভাতৰ কাৰ্যসূচী আজি এইফালে চলি আছে আলু বইল আৰু এয়া ককাকে ৰিয়মক স্কুলৰ পৰা লৈ আহিলে। আজি বোলে তেজপুৰৰ ককাকে স্কুলৰ পৰা আনিব যাব, সিও আহি পালেহি। আৰু যদি এই বয়সত যদি আমাৰ মৃত্যু হয়, এই ভৰা হাতখন নাভাঙিব না। অ হে কৃষ্ণ স্বামী যদু পাৱে কেৱলে থেংক ইউ কোৱা ধৰণৰ চবকে আজি বহুত পাইছে। ককাবোৰক থেংক ইউ কোৱা ধুনু। পাঠ শেষ হোৱাৰ পিছত আমি সেৱা কৰিলোঁ। সেৱা কৰাৰ পিছত প্ৰসাদ সকলোৱে খালোঁ। প্ৰসাদ খোৱাৰ পিছত এয়া ভাতৰ পৰ্ব আৰম্ভ হৈছেহে মাত্ৰ দেই। আৰু ৰিয়মককে দেউতাককে এও নাছিলে সেৱা কৰাৰ সময়ত, সেইকাৰণে এতিয়াই সেৱাটো কৰি ল'বলৈ ক'লোঁ। আৰু সি এয়া কৰি আছে যে হাতখনেৰে কি কৰিছে যেন দেউতাকে পিছফালৰ পৰা কুটকুটাই আছে সেইকাৰণে। আৰু দিনটো শেষ হ'ল বাৰু। আৰু সন্ধিয়া এয়া তেজপুৰৰ ককাকে তাক গিফ্ট দিছে এখন চাইকেল। চাইকেলখনৰ নাম মানে সি শিৱা বুলি তাৰ ইউটিউব চেনেল আছে যে, শিৱা চাইকেল এখন। তাক এইখনেই লাগে মানে, তাক বেলেগ নালাগে আৰু। তাক নহয় নহয় নমঘৰ ওচৰতে নমঘৰ ক'ত আছে? নমঘৰটো ক'ত আছে? এক মিনিট মই চাইকেল আনিছোঁ। ৰ'বা, নমক ক'ব লাগিব। চাইকেল নমক দেখুৱাব লাগিব নহয়। অৰিয়ম ৰিয়ম এইফালে আহা। কি কেক? ইয়াৰ সুশৰ্মা ইয়াৰ ৰিয়ম লিখা আছে। কেপ্টেইন আমেৰিকা মই চব চাগত চালোঁ। ৰিয়মৰ তেজপুৰৰ ককাকটো দিনৰ ভাগতে আহি পালেহি। তাক স্কুলৰ পৰা অনাৰ আগে আগে আহি পালেহি। আৰু এতিয়া পেহাক পেহীক আৰু তাৰ ইভু দাদাই আবেলি সময়ত আহি পাইছে 3টামান বজাত। পতাপত তেওঁলোকে ভাত পানী খাই কেক কাটিং কৰি ইভিনিং মানে সন্ধিয়া সময় যাবগৈ। সেইকাৰণে পতাপত তেওঁলোকৰ কাৰণে সোনকালে কেকটো কাটি দিয়া হৈছে। আৰু কেক কটাৰ সময়ত আমাৰ ঘৰৰ মানুহখিনি দিয়ে। আৰু সন্ধিয়া সময়ত কোনো একো বেলেগ বাহিৰা মানুহ নাই। কেৰাটে দেই। ধুনীয়াকৈ ফু কৰা। দিয়া ফু কৰা। ইভু দাদাই হাতত ধৰিব দিয়া ৰিয়ম। এক্স 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 অ কাটা। এক্স কাটা দেকে। এই ধৰা নাটো ধৰি দিয়া আকৌ। Happy birthday to you. Happy birthday to you. Happy birthday to ৰিয়ম। ইভু দাদাক খুৱাই দিয়া। হেপী বাৰ্থডে নাগালা। তুমি খুৱাই দিয়া। হা এতিয়া ইভু দাদাই ৰিয়মক খুৱাই দিয়া আকৌ। খুৱাই দিয়া। খুৱাই দিয়া, মই ধৰিছোঁ দিয়া, খুৱাই দিয়া। ইছ ৰাম, মুখখন ইমান ডাঙৰকে মেলিছে। চাওঁ ইভু মুখখন চাওঁ। হাত ধুই আহা। নাপায় নাপায় নাপায়। নাপায়। এই খোৱা ক্ৰীম খোৱা। ইচ্ছানি কেনেকৈ খাবলৈ আহিছে হয় তাক খাপ দে ইয়াত লৈ এই চোলাত লাগি। সন্ধিয়া সময়ত আমাৰ কেক কাটিং হৈ যোৱাৰ পিছত চিকেন চাওমিন আৰু চিকেন ললিপপ আমি আজি বাৰ্থডে বুলি খালোঁ। তুমি গোটেইখন নকবা, নল'বা। অঁ আছো নহয় আমি আৰু। আমি এইকণে কাম এইটো এটাহে আছে। নামটো বদনামটো হ'ব আমাৰ অঁ আমাৰ বদনাম হ'ব। আমি খুজিলোঁ বুলি তুমি এক প্লেট অকলে নাখাবা। চোৱাতে মাতো নাখাবা দে এক প্লেট অকলে। এক প্লেট খোৱা নাই নি? কিয় জ্বলা পেলানো? আৰু লাগে ললিপপ কেইটা ললিপপ কেইটাটো মিঠাইহে হৈছে, ক'ত যাব মিঠাইহে হৈছে। তুমি কেলে প্ৰেজেণ্টবোৰ খুলিছে? তাক খুলিব দিয়া আকৌ। ব্যস্ত হৈ বহি আছে খুলি পেলাই। কিয় মোৰ বস্তু? তোমাৰে স্কুল নিবলে।
আৰ্টৰ ফটো কিমান উঠিছে চোৱা। গুড নাইট